কি চাইছা অসম চৰকাৰে মামাই ৰঙালী বিহু উপহাৰ দিছে আগতীয়াকৈ এয়া ফুলপা দুইটা সাইডে আছে ন ভালে লাগিছে টেগ এটা দি দিছে বাৰকোড এটাও আছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ হ্যান্ডলুম এণ্ড টেক্সটাইল আৰু ফ্ৰেণ্ডছ ইয়াত এখন শুভেচ্ছা বাণী দিছে বলকচোন শুনো ইয়াত কি লিখা আছে শ্ৰদ্ধাস্পদেশু নমস্কাৰ গ্ৰহণ কৰিব অসমীয়া জাতিৰ সাংস্কৃতিক বৈভৱ নৱজীৱনৰ প্ৰকাশ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৰঙালী বিহুৰ এই পানোৎসল ক্ষণত আপোনাৰ প্ৰতি আন্তৰিক শুভেচ্ছাৰ চিনস্বৰূপে আমাৰ প্ৰাণাধিক এখনি ফুলাম গামোচা প্ৰেৰণ কৰিলোঁ আশা কৰিছোঁ আমাৰ এই শুভেচ্ছা গ্ৰহণ কৰি আপুনি আমাক কৃতাৰ্থ কৰিব ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল বহাগ এখনি সৃষ্টি দলিল সূৰ্যৰ জ্যোতিত পোৱা বহাগেই এন্ধাৰৰ ত্যাগ শিক্ষাৰ জ্যোতিৰে সমাজ উজ্বলাই জাতীয় প্ৰাণত শক্তি সঞ্চাৰ কৰাত শিক্ষকসকলৰ অতুলনীয় ভূমিকা থাকে সমাজৰ হকে নৱ নৱ চিন্তাৰে অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ এই বহাগেই আপোনাক শক্তি দিয়ক আন্তৰিকতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ এয়া দেখালো কি কি পালে আজিলৈ আহিছো বাই 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 দিদিয়া বাই বাই থ্যাংক ইউ মুখ্যমন্ত্ৰী ডাঙৰীয়া